এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেবুল সিং। শিৱসাগৰ জিলা জয়সাগৰস্থিত স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ৰীড়া খেলপথাৰত সত্ৰ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ পৌৰোহিত্যত সদ্য সমাপ্ত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত। শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ৰীড়া খেলপথাৰত সত্ৰ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ পৌৰোহিত্যত সদ্য সমাপ্ত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ পৰ্যালোচনাৰ এখনি সভা অনুষ্ঠিত হৈ যায়। এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে আজি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱকেইটাৰ মৰ্মে আমি আমাৰ দলৰ সংগঠনক তৃণমূল পৰ্যায়লৈকে অতি বিজ্ঞানসন্মতভাৱে ইয়াক সংগঠিত কৰি পেলাই আগুৱাই লৈ যাম এটা প্ৰস্তাৱ হৈছে। আমাৰ থানেশ্বৰ দেৱৰ যি মৃত্যু গ'ল তেখেত, তাৰ কাৰণে এটা অতি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু ইয়াতে এই সভাখন অহা 3 মাহ প্ৰতিটো 3 মাহত পেছন ৱাইজত গোটেইকেইটা সমষ্টিৰ 10টা সমষ্টিত অনুষ্ঠিত কৰা হ'ব। তেনেধৰণৰ সিদ্ধান্তসমূহ আজি লোৱা হৈছে। উল্লেখযোগ্য যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক দিগন্ত কোঁৱৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত যোৰহাট, নাজিৰা, মাহমৰা, মাজুলী, শিৱসাগৰ, সোণাৰী, টিয়ক, ডিমৌ আদি সমষ্টিৰ পৰা প্ৰতিনিধি উপস্থিত থাকি সদ্য সমাপ্ত যোৰহাট লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত দলীয় সাংগঠনিক মতামত দাঙি ধৰে। কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা উক্ত পৰ্যালোচনা সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিদ্বয় তুলসী গগৈ আৰু পুতুল বৰুৱা, বিধায়কদ্বয় প্ৰদীপ হাজৰিকা আৰু ভৱেন ভৰালী, শিৱসাগৰ সমষ্টি সমিতিৰ সভাপতি বিপুল কটকী, অসম গণ পৰিষদ জিলা সম্পাদক ৰুবুল বৰা সহ অৰ্ধ শতাধিক প্ৰতিনিধি উপস্থিত আছিল। এই নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ আজি এটা পৰ্যালোচনা শিৱসাগৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প এই স্থানতেই আজি এটা পৰ্যালোচনা কৰা হয়। যোৰহাট লোকসভা সমষ্টি আমাৰ যিটো কমিটি আছে, আমাৰ 2জন আহ্বায়ক আছোঁ, মই আৰু ভৱেন ভৰালী। তাৰপিছত আমাৰ চেণ্ট্ৰেল কমিটিৰ আপোনাৰ ভাইচ প্ৰেচিডেণ্ট পুতুল বৰুৱাকে আদি কৰি ভাইচ প্ৰেচিডেণ্ট আমাৰ তুলসী গগৈ, এই সকলোবিলাক ইয়াত উপস্থিত আছে। তো আজি এটা পৰ্যালোচনা হয়, খুব ভাল ধৰণে পৰ্যালোচনা কৰা হৈছে। আৰু আমাৰ পৰ্যালোচনাত এইটো আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে যে এইবাৰৰ যোৰহাট লোকসভা সমষ্টিৰ এই নিৰ্বাচন যথেষ্ট এইটো সকলোৱে চাবলগীয়া এটা নিৰ্বাচন এইটো হৈছে, চবৰে গুৰুত্ব দিবলগীয়া এটা নিৰ্বাচন হৈছে। আৰু এই নিৰ্বাচনটোত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষত পুনৰ একবাৰ কেন্দ্ৰীয় চৰকাৰ গঠন কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰা হ'লে এই গোটেই ভাৰতবাসীয়ে সংকল্প লৈছে। এই সংকল্প যদিও আমাৰ এইটো খুব ইণ্টাৰেষ্টিং ইলেকশ্যন হৈছে শিৱসাগৰত যোৰহাট লোকসভা সমষ্টিত, তথাপিও ৰাইজে ইয়াত যথেষ্ট সঁহাৰি জনাইছে। সেইটো আজি আমাৰ এই পৰ্যালোচনাত ওলাই পৰিছে। সেইকাৰণে মই আশা ৰাখিম যে অহা দিনবিলাকত গোটেই ভাৰতবৰ্ষক আগবঢ়াই নিয়াৰ কাৰণে উন্নয়নৰ দিশত যিখিনি পদক্ষেপ লৈছে, পদক্ষেপত ক'তো যাতে ৰূপাৱত নহয়, ক'তো যাতে ল'বলগীয়া নহয়, এই গতি যাতে আৰু শক্তিশালী ফালে আগুৱাই লৈ যায়। সেইটো ক্ষেত্ৰত মই ভাবোঁ যে ভাৰতবৰ্ষই যি ইকনমিক পঞ্চম স্থানৰ পৰা 3য় স্থানৰ কাৰণে দৌৰ মাৰি আছে, সেইটো নিশ্চয় সফল হ'ব পাৰিব। আৰু তাত আমি শিৱসাগৰীয়াবাসী ৰাইজে, আমাৰ যোৰহাটবাসী ৰাইজে আমি সহযোগিতা আমাৰ ফালৰ পৰা আগুৱাইছোঁ। তাৰে এটা আজিয়াতে সুন্দৰ পৰ্যায়। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।